এভৰিৱান আমি এতিয়া যাবলৈ ওলাইছোঁ বিয়া ঘৰলৈ বুলি আজি কইনাৰ হালধি দিয়া মাইছো ৰেডি আৰু আমি ইয়াৰ পৰা য়েল্লো পিন্ধি আৰু ছানগ্লাছ পিন্ধি লৈছে মাইছো ময়ো লগতে ছানগ্লাছযোৰ লগাই লৈছোঁ যিহেতু ফটো মাৰিব লাগিব তাত গৈ সেইকাৰণে ছানগ্লাছযোৰ লগাই লৈছোঁ তো এতিয়া বলক গৈ থাকোঁ এতিয়া আমি গৈ আছোঁ বিয়া ঘৰলৈ বুলি আৰু আজি হৈছে সৰস্বতী পূজা আৰু এইফালে আফচানা আৰু ইছু গৈ আছে আৰু এইফালে আমাৰ ৰাস্তাটো ঠিক কৰি থকা হৈছে অকণমান বালি দি দিছ ন ঠিকে আছে পকা আছে বালি দি আছে এতিয়া বলক আমি গৈ থাকোঁ ভজা পিঠা বনাই থকা আছে এতিয়া জোনাপ আহিছে দোৱা কৰিছে জোনাপে মহিদাই বনাই আছে এইফালে চুনু মাহীয়েকে মাছ ফ্ৰাই কৰি আছে এইফালে লাও আৰু আলু কাটি থোৱা আছে এইফালে আবাকে খাই ল'ব লাগিব কাম কৰিব লাগিব নোখোৱা নি নোখোৱা লোৱা 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 মুস্কান হয়নে কইনাকো দি দিওঁ ৰ'বা মই আৰু অকণ উলিয়াই আনো চুনু দৰা ঘৰৰ পৰা বস্তু আহিলে নি ৰখি আছো গা চা ধোৱা নাই তাকে হালধি দিব ন কি দিব মেহেন্দি দিব অঁ তাৰপা হালধি কাপোৰ দিব অঁ ঠিকে আছে তেতিয়াহ'লে তুমি পূৰা ৰেডি হৈ থাকা এতিয়া দৰা ঘৰৰ পৰা আহিব আৰু ন আৰু এয়া হৈছে চুনু লগৰ কি তোমালোকৰ নামকেইটা অঁ আৰু এয়া মুস্কান অঁ মোকোতো সেই তেনেকৈ 10টাত আছে বুলি নাহিব যে নহ'লে তাকে এতিয়া কেইটাত হ'ব হালধি অঁ তাকে এয়া চাওক গাইজ হেলমেট পিন্ধি মহিদাই পূৰা মাছ ফ্ৰাই কৰি আছে চুনুৰ মমায়েকৰ ছোৱালী মাছ ফ্ৰাই হেলমেট পিন্ধি কৰিছে দেখিছে বিয়া কথা আছে স্কিনত নহ'লে উফৰি আহি পৰি দিগদাৰ হ'ব তাকেতো এনেকুৱা কইনা ক'ত পাব বেচন আৰু গাখীৰ দিয়ে নিজৰ মানে নিজৰ কাৰণে নিজে ঠিক কৰিছে কি কৰিব উপায় নাই ন এয়া মাহীয়ে কিবা লৈ গৈ আছে কি জানো চব্জি হালিমা বাই আহিলে পুৰা হালধীয়া হৈ আহিছে ৰচম কৰিবৰ কাৰণে এয়া হালধীয়া কাপোৰেদি এডোখৰত পুৰা ডেক'ৰেশ্যন কৰি থকা হৈছে সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ এতিয়া এয়া কইনাৰ হালধি প্লেটখন সজাই থকা হৈছে আৰু হালধীয়া ফুল দি দিয়া হৈছে কইনাৰ লগৰ দুজনী আৰু মই মিলি এইফালে প্লেটখন সজাই আছোঁ ফুল আনিবলৈ গৈছে টুটু আৰু আফচানা ফুল আনিবলৈ গৈছে আৰু আমি এতিয়া বৰ্তমান এইখিনিয়েদি সজাই চাইছোঁ কেনেকুৱা লাগে এইখিনি দি এনেকৈ সজাই চালোঁ কিন্তু ভাল নালাগিলে দেখি আকৌ উঠাই দিয়া হ'ল তাৰপিছত টুটুৱে আকৌ আহি পিনে তাৰ বেগন ভেলিয়া ফুল লৈ আহিছিলে সেয়া দি পিনে আকৌ সজালে তেতিয়া ভাল লাগিছে য়েল্ল'খিনি ওপৰত দি দিয়া হ'ল আৰু ঘৰৰ হালধি লৈ আহিছে তেওঁলোকে 4-5জনমান আহিছে তাৰপিছতে দৰাৰ খুৰীয়েক আৰু তেওঁৰ পৰিয়ালৰ মানুহ আহিছে এইখিনি হালধীয়া শাৰী লৈ আহিছে তাৰপিছত মেহেন্দিও লৈ আহিছে মই অকণমান ভিডিঅ' কৰি ৰাখি থৈছোঁ আৰু এইফালে মাহ হালধি একেলগতে মিক্স কৰি পিনে তেওঁলোকে বনাই আনিছে পেষ্ট কৰি লৈ আহিছে পাৰিম কিয় নোৱাৰিম মোৰ ওপৰতে ন ভিডিঅ'টো ভালকৈ বনাব লাগিব ন তাকে খালি তুমি হালধীয়া ড্ৰেছ এটা নিপিন্ধিলা অঁ হ'ব ঠিক আছে কইনাৰ হালধি পূৰা ৰেডি কৰি অনা হৈছে আৰু দৰা ঘৰৰ পৰাও আহিছে সেইখিনিও অনা হ'ব এতিয়া হালধি খেলিবলৈ ৰেডি হৈছা আমাৰ নিউজ ৰিপৰ্টাৰ চুমু উইথ হালধি টুডে ফটো এখন তুলি দিয়া বৌ আহিলে বৌ খালি হালধীয়া নাই পিন্ধা হালধি লগোৱাৰ পিছতহে গা ধুৱে আপুনি আগতীয়াকৈ ধুলে ঠিক আছে আজি দুবাৰ ধুব মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব এতিয়া ডেক'ৰেশ্যন কৰি আছে ধুনীয়াকৈ ইয়াতে হালধি ৰচম হ'ব তাৰপিছত ধুনীয়াকৈ চাওক হালধি বুলি লিখি থোৱা আছে এতিয়া এইফালে দৰা ঘৰৰ পৰা হালধি আৰু মেহেন্দি দিছে আৰু হালধীয়া কাপোৰো দিছে তাৰপিছতে কইনা মাকক দিছে এতিয়া এয়া হৈছে দৰা খুৰীয়েকে লৈ আহিছে
তাৰপিছত এইখিনি এতিয়া অজৰাব লাগিব। এয়া দৰা ঘৰৰ আলহীক চাহ দিয়া হ'ল। তাৰপিছত তেওঁলোকে এয়া চাহ খাই আছে আৰু কইনাৰ মাকে মানে মোক প্লেটখন অজৰাই দিবলৈ কৈছে, তেওঁলোকক ঘূৰাই দিব লাগিব আকৌ। এয়া টুটু, তাৰপিছতে এয়া হৈছে দৰাৰ খুৰীয়েকে কইনা ঘৰত আহি এয়া গান শুনিবলৈ ৰখিব পৰা নাই। তাৰপিছতে অকণমান তেওঁ এয়া নাচি ল'লে। মই এতিয়া গানটো মানে দি দিব পৰা নাই যিহেতু কপিৰাইট লাগি যাব। লাগে এনেকৈ ফূৰ্তি কৰি থাকিলে আৰু ময়ো একদম গান শুনিলে ৰখিবই নোৱাৰোঁ, পূৰা ডান্স কৰিয়ে থকা হয় আৰু। এয়া দৰা ঘৰৰ মানুহখিনি যাবলৈ ওলাইছে, তেওঁলোকক এয়া আগবঢ়াই দিয়া হৈছে। তথাপিও এয়া খুৰীয়েকে নাচি আছে, এইফালে টুটুও নাচি আছে। তাৰপিছতে এয়া তেওঁলোকক প্লেটত অলপ নাস্তা এয়া দি পঠোৱা হৈছে আৰু। এতিয়া এয়া টুটু আৰু মোক চাওক, দুইজনীয়ে লাগি গ'লোঁ পূৰা নাচিবলৈ। বেলেগ ধৰণৰ নাচ নাচি আছোঁ আৰু আমি। এতিয়া বস্তুখিনি এয়া ওলোৱা হ'ল। তাৰপিছত এইফালে মেহেন্দি, তাৰপৰা এয়া হালধীয়া শাৰী আৰু এইফালে মাহ আৰু হালধি আৰু এইফালে ব্লাউজ দিছে। তাৰপিছত এতিয়া এয়া কইনাক সজাই থকা হৈছে। তাৰপিছত এইফালে টুটুৱে অকণমান মানে কইনাক লাইটকৈ মেকআপ কৰি দিছে আৰু এইফালে মই এয়া কইনাক শাৰী পিন্ধাই আছোঁ। আমাৰ আফচানে ভিডিঅ' কৰি ৰাখি থৈছে। এইফালে এয়া বৌয়ে চাই আছে, বৌয়ে কৈছে তোমালোকে পিন্ধোৱা, মই এইফালৰ পৰা চাই থাকিম আৰু যিমান পাৰোঁ লৰালৰি কৰিছোঁ মানে, বেছি দেৰি হ'লে কইনাৰ আকৌ ঠাণ্ডাও লাগি যাব গাটো ধোৱাৰ পিছত। তাৰপৰা এতিয়া এয়া কইনা ফাইনেলি ওলাই ৰেডি হৈ গ'ল। এতিয়া এয়া উৰণিখন অকণমান লৈ লৈছে তাই। গামোচাখন দি আকৌ তেল দিলে মানে পৰি যাব যিহেতু গাত, সেইকাৰণে গামোচা এখন লৈ লৈছে তাই। তাৰপিছতে এয়া এতিয়া বাহিৰলৈ উলিয়াই লৈ যোৱা হ'ব। এয়া কইনাক বায়েকৰ শাহুৱেক আৰু এইফালে মই কৈ আছোঁ আৰু কাৰোবাক দি দিয়ক বুলি এইফালে পিছফালে ধৰি নিবলৈ। তাৰপিছত মোকে ধৰি লৈ যাবলৈ ক'লে। তাৰপিছত এতিয়া এয়া বায়েকৰ শাহুৱেক আগফালে হ'ব, তাৰপিছত কইনা মাজত আৰু একেবাৰে শেষত মানে মই। তাৰপিছতে এতিয়া এয়া চাদৰ এখন দি এনেকৈ মাথাত ঢাকি লোৱা হৈছে। তাৰপিছতে এয়া বায়েকে মানে মোক কৈ আছে আপুনি সোমাই দিয়ক খুৰীটি। তাৰপিছতে মই বোলো মই নাযাওঁ, বেলেগ কাৰোবাক বিচাৰা। তাই কৈছে নহয় নহয় আপুনি সোমাই দিয়ক, আপুনি লৈ যাওক। তাৰপিছতে এয়া মই এইফালে সোমাই ল'লোঁ আৰু এইফালে চাদৰখনৰ তলতে। তাৰপিছত এতিয়া কইনাক এয়া হাতত ধৰি আগত তাইৰ শাহুৱেক মানে বায়েকৰ শাহুৱেক আৰু এইফালে পিছফালে মই, আমি হাতত ধৰি এয়া এতিয়া বাহিৰলৈ উলিয়াই লৈ গৈছোঁ। এয়া পিছফালৰ পৰা এয়া পানী ছটিয়াইছে। সেইফালে ল'ৰাকেইটা ভাত খাই আছিলে, তাৰ পৰা জাৰত পানী লৈ এয়া বায়েকে চাওক মোক পূৰা আধা আধি তিতাই দিলে। কিন্তু ইমানেই গৰম উঠি আছিলে, ভালো লাগি গৈছে বাৰু গাত পানীখিনি পাই। তাৰপিছতে এয়া এনেকৈ নিয়ম আৰু এনেই অকণমান ফূৰ্তি কৰে আৰু। তাৰপিছতে এতিয়া কইনাক নি পিনে এয়া ৰভাতললৈ লৈ যোৱা হৈছে। আমি এয়া ধৰি লৈ গৈছোঁ। তাৰপিছতে এয়া এতিয়া নি পিনে চকীত বহাই দিয়া হ'ব কইনাক। এখন চকীত বহা হয়, সেই চকীখনৰ চাৰিওফালে মানে 3 পাক ঘূৰিব লাগে বুলি কয়, এইটো এটা নিয়ম আৰু। তাৰপিছতে এতিয়া আমি ইয়াত 3 পাককৈ কইনাক এয়া ঘূৰাই আছোঁ আৰু আমিও এনেকৈ লগতে ঘূৰিব লাগে। তাৰপিছত কইনাক আকৌ বহাই দিয়া হ'ব চকীখনতে। এয়া কইনাক চকীত বহাই দিয়া হ'ল। তাৰপিছতে এয়া তলতে মানে এক বদনা পানী থৈ দিছিলে, মই উজত খাই পৰি গ'লোগৈ। এইফালে মানে কাপোৰখন হাতত লৈ আহোঁতে নেদেখিলোঁৱেই। এয়া মাহ হালধি প্লেটখন সজাই আনি এয়া টেবুল এখনতে ভালকৈ থৈ লোৱা হ'ল। তাৰপিছত এতিয়া এইফালে খুদে যাব, তাৰপিছতে মই আৰু তাইৰ বায়েকৰ শাহুৱেক আমি 3গৰাকীয়ে মিলি তাইক এয়া মাথাত এয়া তেল দিলোঁ। তাৰপিছত এয়া তেল দিয়াৰ পিছত মানে তাইৰ চকুৱে তকুৱে সোমাইছে তেলখিনি। তাৰপিছত মই বোলো গামোচা এখন দি চকুখিনি মোহাৰি দিওঁ চকুৰ ওচৰত, নহ'লে আকৌ চকুবিলাক জ্বলিব। তাৰপিছতে আকৌ কোনোবাই কৈছে যে লগতে মানে পানী দি ধুৱাই দিব লাগে, কিন্তু কিছুমানে ক'লে বোলে নাই নালাগে। তাৰপিছত নালাগে বুলি কোৱা দেখি আকৌ থৈ দিয়া হ'ল। তাৰপিছতে এতিয়া এয়া খুদে যাব, এয়া প্ৰথমতে এয়া হালধি লগালে তাইক। তাৰপিছতে এয়া এতিয়া তাইৰ বায়েকৰ শাহুৱেকেও লগালে আৰু এইফালে ময়ো লগালোঁ। মই কৈছোঁ নাকান্দিবা কিন্তু দেই, বেছিকৈ এইবিলাক মানে কটা কটা কৰিলে বেয়া। তাৰপিছতে এয়া তাইৰ ভাগিনীয়েকেও লগালে তাইক। ভাগিন মানে একদম পূৰা সি খুব ভাল পাইছে আৰু ভাগিনীকে লগাই। তাৰপিছতে এয়া বায়েকেও লগালে। তাৰপিছতে বায়েকেও ধুনীয়াকৈ লগাই দিছে আৰু এয়া। তাৰপৰা এনেকৈ মানে চব মানুহে লগালে, মাহীয়েকে লগালে, আমাৰ এই চুমেনাই লগালে আহি। তাৰপিছতে চবেই মানে যিমান মানুহ আহিছে আৰু গোটেইখনে অকণমান অকণমান তাইক হালধি লগাইছে। এয়া তাইৰ লগৰ মানে একদম দৰা ঘৰৰ ওচৰতে আৰু, তাইৰ নামটো মুজিদা। তাইও এয়া ধুনীয়াকৈ লগাই দিছে। তাৰপিছতে এয়া তাইৰ মমায়েকৰ ছোৱালী, এয়া মমায়েকৰ ছোৱালী, তাইৰ নামটো মুস্কান, তাইও লগাইছে ধুনীয়াকৈ। তাৰপিছতে আকৌ এয়া এতিয়া ককায়েকে লগাইছে। মই কৈছোঁ কণা কটা নকৰিবা আকৌ দেই, ককায়েকক জোকাই আছোঁ মানে। তাৰপিছতে সিও সেইফালে গৈ মনে মনে কান্দিলে আৰু তাই মানে ৰখিব নোৱাৰিলে, একদম জোৰকৈ কান্দি দিলে আৰু তাই
বৰ বেয়া লাগে এইখিনি মুহূৰ্ত, নিজৰ বিয়াৰ কথা মনত পৰি যায়। তাৰপিছতে আকৌ এয়া টুটু আহি এয়া লগালেহি, তাইও খুব কান্দিছে মানে দুইজনী, মই এইফালে চকু পানী মোহাৰি মোহাৰি থাকিবই পৰা নাই মানে। তাৰপিছত এইফালে আমাৰ আফচানাও লগালে, আফচানাও সৰুৰ পৰা পাইছে তাইক। তাৰপিছত এইফালে হালিমা বায়ো এয়া লগাইছে, চবৰে খুনা কটা আৰু মানে গোটেইখন বেয়া লাগে আৰু সেইখিনি মুহূৰ্ত মানে। কইনাই মানে খুব কান্দিছে, তাই ৰখিব নোৱাৰিলে আৰু মানে একদম কান্দি কান্দি। এইফালে কইনা মাকো আহিছে। তাৰপিছতে আকৌ এয়া কইনাৰ লগৰ মানে স্কুলত একেলগতে পঢ়া তাই। তাৰপিছত বোলে টুটুৱে খুব কান্দিছে, মই বোলো কান্দিছা নেকি টুটু? কৈছে নাই কনা। তাৰপিছত মানে চবেই কানা কটা কৰি আছে গোটেইখন। আৰু এইফালে এয়া হালিমা বাই ল'ৰা বাবু, ইহঁতি মানে তিনিওটাই একে সমবয়সৰে আৰু মানে অলপ দুমাহ এমাহ নহয়, ইহঁতি মানে কেইবামাহৰো, তিনিওটাই মানে ডাঙৰ সৰু আৰু তেনেকুৱা। তাৰপিছতে এয়া বৌয়ে মানে বাবুক লগাইছে, আকৌ হালিমা বাই, গোটেইখনে এতিয়া মানে চবেই চবকে লগাইছে। বোলে মাককো আহি লগালেহি, মাকে মানে কান্দিছে আৰু, কিন্তু পূৰা ধৈৰ্য ধৰি আছে আৰু। তেওঁ ভিতৰলৈ আকৌ গুচি গ'লগৈ। তাৰপিছত এয়া চবেই মানে চবকে লগাই মেলি একদম পূৰা হেৰি হৈ আছে আৰু। তাৰপিছত সেইফালে ল'ৰাখিনিও ইটোৱে সিটোক লগাইছে। তাৰপিছত চবেই চবকে লগাই আছে আৰু ভাল লাগে এইখিনি মুহূৰ্ত মানে। আনন্দও লাগে আৰু দুখো লাগে বহুত, কইনাজনী যিহেতু ঘৰখন এৰি থৈ গুচি যাব। তাৰপিছতে এয়া আৰু চব মানে হালধি পৰ্ব এতিয়া শেষ হ'ল আৰু। এইফালে এতিয়া শেষত মানে খুদেজা বৈ আহি কইনাক এয়া ভৰিয়ে হাতে লগাই দিছে। তাৰপিছত মই কৈছোঁ আপোনাক মোৰ মুখত লগাবলৈ থাকিয়ে গ'লগৈ। তাৰপিছত তেওঁক লগাওঁতে মানে মুখতে সোমাই গ'লগৈ। তাৰপৰা এইফালে আকৌ টুটু আহি তাইক ডিঙিত লগাইছে, ময়ো লগাই দিছোঁ। এতিয়া চবতে লগাই দিয়া হৈছে আৰু তাইক মানে মাহ হালধি চবেই লগোৱা হৈ গ'ল যিহেতু। তাৰপিছতে এয়া বায়েকেও সেইফালে লগালে তাইক। তাৰপিছতে পিঠিয়ে চিঠিয়ে চবতে লগাই দিয়া হৈছে আৰু ধুনীয়াকৈ মানে। কইনা মুহাতীয়েকেও লগালে। হালধি পৰ্ব শেষ হ'ল আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব। যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই। আপোনালোকে বিয়াৰ ভিডিঅ'সমূহ চাবলৈ একদম নাপাহৰিব। বিয়াৰ ভিডিঅ' একদম ধামাকা ভিডিঅ' আহি আছে আৰু কাইলৈ মেহেন্দি আছে, মেহেন্দি ভিডিঅ' দিম আৰু বিয়াৰ ভিডিঅ' আপোনালোকে চাবলৈ নাপাহৰিব দেই। তো আজিলৈ আহিছোঁ, বাই বাই।